যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আপোনালোকে গমেই পায় ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কিমান কুৱেশ্যন আহে যোৱাবাৰ এডিআৰই 2.0 দেখি আহিলে প্ৰায় 10-12টা কুৱেশ্যন ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা ডিৰেক্টলি আহিছে ইয়াৰ লগতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম আসাম পুলিচে এছআই হওক বা আসাম পুলিচে হওক বা ডিএলএডৰ প্ৰিএনটি টেষ্টেই হওক তো জিঅ'গ্ৰাফিৰ পৰা কিন্তু কুৱেশ্যন আহিব ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা তো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিব যেতিয়া আমি গোটেই 7খন কণ্টিনেণ্টৰ বিষয়ে প্ৰথম জানিব লাগিব গতিকে আজি প্ৰথম কণ্টিনেণ্ট আমি সাউথ আমেৰিকাৰ বিষয়ে জানো কাৰণ আমি ইতিমধ্যে আমি চাগে পঢ়ি আহিছোঁ আপোনালোকে চাগে জানে আমাৰ কণ্টিনেণ্ট কেইখন 7খন কণ্টিনেণ্ট এইটো কথা আমি ইতিমধ্যে পঢ়ি আহিছোঁ কি কণ্টিনেণ্ট ইয়াৰ সাইজ আৰু ইয়াৰ এৰিয়া ওয়াইজ বা ইয়াৰ পপুলেশ্যন ওয়াইজ কোনখন কণ্টিনেণ্ট ডাঙৰ হয় কোনখন সৰু হয় এইবিলাক ভিডিঅ' মই ফিজিক্যাল জিঅ'গ্ৰাফি আমাৰ যিটো প্লেলিষ্ট আছে তাতে দিয়া আছে গতিকে সেইখিনি কথা আলোচনা নকৰোঁ ডিৰেক্টলি আমি ফিজিক্যাল সাউথ আমেৰিকাৰ পৰা যেহেতু আজি আলোচনা কৰিম তো সাউথ আমেৰিকাৰ আমি মেপকেইখন লৈ আহিছোঁ মেপকেইখন চালে বহুতখিনি কথা গম পাব আপোনালোকে তো এইটো ভিডিঅ'তে আপোনালোকে ইয়াৰ যথেষ্টখিনি ফেক্টছ গম পাব মই নকওঁ সাউথ আমেৰিকাৰ ওপৰত থকা গোটেইখিনি কুৱেশ্যনেই ইয়াত আহি যাব বাট ইয়াতে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি বহুখিনি কুৱেশ্যনছ বহুখিনি ফেক্টছ মনত ৰাখিবলৈ সুবিধা হ'ব কিন্তু ইয়াৰ পাছতে আৰু ভিডিঅ' আহিব সাউথ আমেৰিকাৰ ওপৰত তো ইয়াতে আপোনালোকে যদি চাই এইটো কুৱেশ্যন চাওকচোন আপোনালোকে কুৱেশ্যন নম্বৰ 1 চাই লওক তাতে কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ব্ৰাজিল ইজ কাৰেক্ট তো ব্ৰাজিলৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো আচলতে ষ্টেটমেণ্ট কাৰেক্ট হয় আমাক সেইটো সুধিছে অপশ্যন 8 কি বুলি কোৱা হৈছে অপশ্যন 8 কৈছে ইয়াতে আপোনালোকে নিজে চাব পাৰে যে ব্ৰাজিল শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ সাউথ আমেৰিকান অল কাউণ্ট্ৰিজ তো ব্ৰাজিলে সাউথ আমেৰিকানৰ গোটেই কাউণ্ট্ৰিবিলাকৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে নেকি এইটো কথাটো আপোনালোকে যদি মেপখন নাচায় বা ভাল ধৰণে যদি নপঢ়ে কনচেপ্টটো যদি নাথাকে এইটো ক'ব নোৱাৰিব নহয় জানো নেক্সট কৈছে ব্ৰাজিল ডজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ চিলি এণ্ড ইকুৱেডৰ ব্ৰাজিলে সাউথ আমেৰিকাৰে দুখন আছে কাউণ্ট্ৰি চিলি আৰু ইকুৱেডৰ ইহঁতৰ লগত ব্ৰাজিলে বৰ্ডাৰ শ্বেয়াৰ নকৰে বুলি কৈছে তো এইটো হয় নেকি তো এইবিলাক কথা আচলতে আপোনালোকে নাজানিব বা সাউথ আমেৰিকাৰ কোনকেইখন লেণ্ডলক কাউণ্ট্ৰি আছে বা কি কথা বা সাউথ আমেৰিকাৰ এখন কাউণ্ট্ৰিৰ আচলতে আটাইতকৈ হাইয়েষ্ট যিটো আপোনালোকৰ কেপিটেল আছে তো তাতে আছে তো কোনখন কাউণ্ট্ৰিতনো কেপিটেলটো আছে হাইয়েষ্ট কেপিটেলটো সেইটো বিষয়েও আপোনালোকে নাজানিব গতিকে এই গোটেইখিনি কথা আৰু গোটেই কাউণ্ট্ৰিবিলাকৰ কেপিটেল কি হ'ব ABC ট্ৰায়েংগল বা লিথিয়াম ট্ৰায়েংগল বুলি কাক কোৱা হয় কোনখন দেশত লিথিয়াম ট্ৰায়েংগল পোৱা যায় এইবিলাক কথা আপোনালোকে নাজানিব গতিকে এই কুৱেশ্যনসমূহ এতিয়া ডিৰেক্টলি যদি দি দিওঁ আপোনালোকে কৰিব নোৱাৰিব কিন্তু যদি মই এই মেপখন প্ৰথমতে অকণমান আপোনালোকক দেখাই যাব বিচাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এই ক্ষেত্ৰত বুজি পাবলৈ সুবিধা হ'ব এইখন হৈছে সাউথ আমেৰিকাৰ মেপ আপোনালোকে কাউণ্ট্ৰিসমূহৰ লগত অকণমান সময় চিনাকি হৈ লওক মই বৰ বেছি দেৰি আপোনালোকক নকওঁ ইয়াতে সাউথ আমেৰিকাখন এনেকুৱা ধৰণৰ দেখিছেনে এখন তো ইয়াতে আপোনালোকে নিজে যদি আঁকি ল'ব বিচাৰে আঁকি ল'ব কাৰণ ইয়াতে দৰকাৰ নাই যে আপোনালোকৰ গোটেই শেপটো মিলিব লাগিব সাউথ আমেৰিকাখন এনেকুৱা হয় এনেকৈ ধৰণে আপোনালোকে আঁকি ল'ব নিজৰ ফিগাৰত নিজৰ কপিত তো ইয়াতে সৰু এখন কাউণ্ট্ৰি আছে এইডোখৰতে এইখন হৈছে আপোনালোকৰ ফ্ৰেঞ্চ গুৱেনা দেখিছেনে ফ্ৰেঞ্চ গুৱেনা তাৰপিছতে কিনাৰতে এনেকৈ ধৰণে লিপ দিব সেইখন হৈছে চুৰিনাম তাৰপিছতে গুৱেনা আছে ভেনিজুৱেলা আছে কলম্বিয়া আছে দেখিছেনে তো এনেকৈ ধৰণে নিজে বনাই ল'ব ইকুৱেডৰ আছে পেৰু আছে ব্ৰাজিল এক ডাঙৰখন ব্ৰাজিল হয় আৰু তলফালে চিলি একদম জলকীয়াৰ নিচিনাকৈ চিলি হৈ আছে আৰু এইফালে বলিভিয়া এইফালে আৰ্জেণ্টিনা উৰুগুৱে আৰু পেৰাগুৱে এইকেইখনেই কাউণ্ট্ৰি আমাৰ সাউথ আমেৰিকাত আছে ঠিক আছে কি ক'লোঁ ফ্ৰেঞ্চ গুৱেনা আছে চুৰিনাম আছে গুৱেনা আছে ভেনিজুৱেলা আছে কলম্বিয়া আছে ইকুৱেডৰ আছে পেৰু আছে পেৰুৰ তললৈ আপোনালোকে দেখিব এইখন আছে চিলি আৰ্জেণ্টিনা বলিভিয়া পেৰাগুৱে আৰু উৰুগুৱে লগতে এই ডাঙৰখন হৈছে ব্ৰাজিল এতিয়া এই কাউণ্ট্ৰিবিলাক যদি মই আপোনালোকক কওঁ এই ব্লেংক মেপখনত আপোনালোকে কাউণ্ট্ৰিবিলাক প্লেচ কৰক পাৰিবনে ডেফিনেটলি চাগে পাৰিব অকণমান প্ৰেক্টিছ কৰিলে আহি যাব এতিয়া এইখন যিহেতু ডাঙৰ মেপখন দেখিছেনে ব্লেংক মেপখন তো ইয়াতে যদি মই কওঁ কৈ আহিছোঁ এই সৰু যিখন প্ৰথম কাউণ্ট্ৰি সেইখনৰ নাম কি আছিলে ফ্ৰেঞ্চ গুৱেনা নিজে লিখি ল'ব ফ্ৰেঞ্চ FRENCH ফ্ৰেঞ্চ গুৱেনা GUIANA ফ্ৰেঞ্চ গুৱেনা বুলি কোৱা হয় ঠিক আছে নেক্সট এইখনক কি বুলি কোৱা হয় এইখনক কোৱা হয় চুৰিনাম আৰু এইখনক কোৱা হয় গুৱেনা এইখনক হৈছে ভেনিজুৱেলা কলম্বিয়া ইকুৱেডৰ এইখন হৈছে পেৰু হৈ গ'ল তো ফ্ৰেঞ্চ গুৱেনা চুৰিনাম গুৱেনা ভেনিজুৱেলা কলম্বিয়া ইকুৱেডৰ আৰু এখন হৈছে পেৰু ঠিক আছে এইফালে যদি যায় এখন চিলি এখন হৈছে বলিভিয়া এখন হৈছে পাৰাগুৱে এখন হৈছে আৰ্জেণ্টিনা মেছি ইয়াৰ নহয় জানো আৰ্জেণ্টিনা আৰু এখন হৈছে উৰুগুৱে আৰু এই ডাঙৰখন হৈছে ব্ৰাজিল
মনত ৰৈ গ'ল কোনখন কাউন্ট্ৰি কোনডোখৰত আছে মনত ৰৈ গ'ল এতিয়া আপোনালোকে ডাইৰেক্টলি ক'ব পাৰিব এতিয়া ব্ৰাজিল কোনখন এইখন এনেকে নি গৈ পানি এইখন এনেকে নি ব্ৰাজিল আছে তে ব্ৰাজিলৰ লগত কোনকিখন দেখে বৰ্ডাৰ শেয়াৰ নকৰে ইয়াৰ পৰাই গম পাই যাব চকচোন এখন ব্ৰাজিলে ইয়াৰ লগত কৰে এখন কি আছিল উৰুগুৱে আছিল ব্ৰাজিলে এই ফালেদি কৰিছে দিছনে এখন আৰ্জেন্টিনাৰ লগত শেয়াৰ কৰিছে তো ব্ৰাজিলে এইফালে পেৰাগুৱেৰ লগতো খুব সুন্দৰভাৱে বৰ্ডাৰ শেয়াৰ কৰিছে এইফালে বলিভিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে দেখিছেনে ব্ৰাজিলে এইফালে এখন পেৰু লগত বৰ্ডাৰ শেয়াৰ কৰিছে আকৌ এইফালে এখন কলম্বিয়াৰ লগত এইফালে ভেনিজুৱেলাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে আৰু এইফালে গুয়েনা সুৰিনাম আৰু ফ্ৰেঞ্চ গুয়েনাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে মানে ব্ৰাজিলে প্ৰায় সাউথ আমেৰিকাৰ গোটেইখন কাউন্ট্ৰিৰ লগতে বৰ্ডাৰ শেয়াৰ কৰি আছে এক্সেপ্ট আপোনালোকে যদি কয় এইখন ইকুৱেডৰখনৰ লগত বৰ্ডাৰ শেয়াৰ কৰা নাই ইকুৱেডৰখনৰ লগত বৰ্ডাৰ শেয়াৰ কৰা নাই ব্ৰাজিলে আৰু কৰা নাই এই চিলিখনৰ লগত বৰ্ডাৰ শেয়াৰ কৰা নাই গতিকে হেতু এটা কোৱেশ্চনছ আহিব পাৰে এটো কোৱেশ্চন আহিবই ব্ৰাজিলে সাউথ আমেৰিকাৰ কোন কেখন কাউন্ট্ৰিৰ লগত বৰ্ডাৰ শেয়াৰ কৰা নাই তেতিয়া হলে কি হ'ব চিলি আৰু ইকুৱেডৰ এটো কোৱেশ্চনে পৰৱৰ্তী সময়ত আছে মই হেতু কাৰণে আসলতে ফিগাৰটো খুব সুন্দৰভাৱে দেখাই লৈছো এটা এটো কোৱেশ্চনছটো আহি গ'ল তাৰপিছত আৰু এটা কোৱেশ্চন ইয়াৰ ওপৰত কি আহিব পাৰে আপোনালোকক মই এটো কৈ দিও আমাৰ এই সাউথ আমেৰিকাৰ খনৰ লেণ্ডলক কাউন্ট্ৰি কোনকিটা এতিয়া চক সাউথ আমেৰিকাৰ এইফালে এখন আটলান্টিক ওশেনছ আছে এইফালে পেচিফিক ওশেন আছে তো গোটেই বাউন্ডাৰীটোৱে কি কৰি আছে কৰবাত নহয় কৰবাত ওয়াটাৰ বডি শেয়াৰ কৰি আছে হয়নে নহয় তো ওয়াটাৰ বডি শেয়াৰ কৰি আছে কিন্তু ইয়াতে যদি চাই এখন আপোনালোকৰ আছিল ফ্ৰেঞ্চ গুয়েনা সুৰিনাম হিহতি ওয়াটাৰ বডি শেয়াৰ কৰিছে এখনে কৰিছে সবে ওয়াটাৰ বডি ইয়াতে শেয়াৰ কৰি আছে দেখিছেনে কিন্তু এইখন যিখন বলিভিয়াখনে ওয়াটাৰ বডি শেয়াৰ কৰা নাই বলিভিয়াৰ এইফালে যদি যায় ব্ৰাজিল পাব এইফালে যদি পায় এখন পেৰু পাব এইফালে চিলি পাব হয়নে আৰু এইফালে আৰ্জেন্টিনা আৰু এইফালে পেৰাগুৱে দেখিছেনে আৰু বলিভিয়া আৰু এখন পেৰাগুৱেখনো ইয়াতে কোনো ধৰণৰ ওয়াটাৰ বডি শেয়াৰ কৰা নাই তাৰমানে ওয়াটাৰ বডি শেয়াৰ নাই কৰা মানে এই দুইখন হ'ব লেণ্ডলক কাউন্ট্ৰি ঠিক আছে সাউথ আমেৰিকাৰ লেণ্ডলক কাউন্ট্ৰি কি হৈ গ'ল পেৰাগুৱে আৰু কি হ'ব বলিভিয়া হ'ব শুদ্ধ উত্তৰ আৰু এটা মই কোৱেশ্চনছ ইয়াতে কৈ দিও এই ইকুৱেডৰ যেহেতু এখন আছিল এই ইকুৱেডৰখন মোষ্ট ইম্পৰ্টেন্ট কেলে হয় এই ইকুৱেডৰখনত গেলাপাগোছ আইল্যান্ড আছে গেলাপাগোছ আইল্যান্ডটো জানেন নাই ডাৰউইনৰ যেটো তত্ত্ব তো এই তাৰ লগত ৰিলেট মই পাছত কম তো এই গেলাপাগোছ আইল্যান্ডটো আছে গতিকে কেতিয়াবা আহিব পাৰে গেলাপাগোছ আইল্যান্ড আৰু সিটুৱেটেড ইন হুৱেৰ তো তেতিয়া আপুনি কি ক'ব লাগিব এটো ইকুৱেডৰত আছে আৰু ইকুৱেডৰৰ কেপিটেল হৈছে কুইটো QUITO কুইটো এটো মন ৰাখি দেব ইকুৱেডৰৰ কেপিটেল কুইটো এটা কেপিটেল খিনিও কৈ দিম বাৰু গটেখিনি ইয়াৰ লগতে আৰু এটা চাই থক এখন যেহেতু কলম্বিয়া এই কলম্বিয়াখনৰ পৰা এইফালে যেহেতু আপোনাৰ নৰ্থ আমেৰিকাখন আছে তো এনেকে ধৰণে এটা ইষ্টামাছ কেনেল আছে তো এই যে কলম্বিয়াখনৰ এই সাইডটোত আছে আপোনালোকৰ আটলান্টিক ওশেন আৰু এইফালে আছে পেচিফিক ওশেন তো মানে কি হয় সাউথ আমেৰিকাৰ এনেকুৱা এখন কাউন্ট্ৰি কলম্বিয়া হয় যিখনে নেকি দুখনকৈ মহাসাগৰৰ সৈতে নিজৰ বৰ্ডাৰ শেয়াৰ কৰে তো এটো কলম্বিয়া ঠিক আছে তো হেতু এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ ইয়াৰ পাছতে মই ইয়াৰ কেপিটেলসমূহ কৈ দিছো বৰ বেছি অপেক্ষা নকৰা আপোনালোকক ভিডিওটো দীঘল নকৰো তো ফ্ৰেঞ্চ গুয়েনাৰ কেপিটেল কি হয় ফ্ৰেঞ্চ গুয়েনাৰ কেপিটেলটো আপোনালোকে মনত ৰাখি থৈব কেইন হ'ব শুদ্ধ উত্তৰ CAYENE স্পেলিংটো চাই লব কেইন হ'ব শুদ্ধ উত্তৰ সুৰিনামৰ যেটো লিখি দিছো CAYENE কেইন নিজে চাই লব স্পেলিংটো মই ভুল হ'ব পাৰে সুৰিনামৰ যেটো কেপিটেল হ'ব হেতু হৈছে পাৰা মাৰিব ঠিক আছে নেক্সট এখন আহিলে আপোনাৰ গুয়েনা তো গুয়েনাৰ কেপিটেল হৈছে জৰ্জটাউন ঠিক আছে জৰ্জটাউন GEORG জৰ্জটাউন TOWN টাউন ঠিক আছে জৰ্জটাউন হ'ব শুদ্ধ উত্তৰ মনত ৰাখি থৈ দিব নেক্সট আহি গ'ল ভেনিজুৱেলা এখন ভেনিজুৱেলা যেহেতু হয় তো ভেনিজুৱেলাৰ কেপিটেল কি হ'ব কাৰাকাছ CARACUS কাৰাকাছ নেক্সট এখন কলম্বিয়া আমি সকলোৱে জানো বগোটা BOGOTA বগোটা আৰু এখন হৈছে ইকুৱেডৰৰ কেপিটেল হৈছে কুইটো QUITO কিউটো এখন যেহেতু মই কৈ আহিছিলো এখন পেৰু হয় পেৰুৰ কি হয় পেৰুৰ লিমা হয় LIMA নেক্সট আহি গ'ল এখন চিলিৰ কি হয় চিলিৰ হৈছে সেন্টিয়াগো SANTIAGO সেন্টিয়াগো
TIAGO সেন্টিয়াগো আৰ্জেণ্টিনা কি হয় বুয়েনাছ এৰেছ এটো আহি গৈছে আগতে বলিভিয়াৰ ক্যাপিটাল দুখন হয় এখন হৈছে লাপাজ LAPAZ এখন ইয়াৰ এডমিনিষ্ট্ৰেটিভ ক্যাপিটাল হয় আৰু এই বলিভিয়াৰে আন এখন ক্যাপিটাল আছে কনস্টিটিউশনাল ক্যাপিটাল তো এখন হৈছে সুক্ৰে SUCRE সুক্ৰে আৰু এখন পেৰাগুৱেৰ ক্যাপিটাল হৈছে এসেনশিয়ান ASANCIATION এসেনশিয়ান আৰু এখন উৰুগুৱেৰ ক্যাপিটাল হৈছে মন্টেভিডিও তো তাৰ মানে বিলাকে বহুত ভিডিও চাই এনেকৈ ভাবি লব তো মন্টেভিডিও হ'ব শুদ্ধ উত্তৰ নেক্সট আহি গ'ল ডাঙৰখন আটাইতকৈ ডাঙৰ দেশখন ব্ৰাজিল BRAZIL ব্ৰাজিলৰ হৈছে ব্ৰাছিলিয়া ঠিক আছে মনত নিশ্চয়কৈ ৰৈছে বুলি মই ভাবিছো এটা কোৱেশ্চন কিটা কৰি দিও তো আপোনালোকৰ যেহেতু অপেক্ষা কৰি আছে চাই লওক কেবাৰে সহজ কোৱেশ্চনছ এতিয়া সহজ পাব একচুয়ালি নহলে কিন্তু যদি এই কনসেপ্ট বিলাক যদি নলয় বহুত টাফ পাই যাব সো কৈছে যে which of the following statement about Brazil is correct তলৰ কোনটো ব্ৰাজিলৰ ওপৰত থকা statement correct হ'ব তো ব্ৰাজিল shares border with all South American countries ব্ৰাজিলে গুটি South American countries বিলাকৰ লগত border share কৰে নেকি নকৰে গতিকে অপচন এ টো নহব ব্ৰাজিল does not share border with Chile and Ecuador হয়নে তো ব্ৰাজিলে চিলি আৰু ইকুৱেডৰৰ লগত border share কৰে নেকি নকৰে ডেফিনেটলি নকৰে কাৰণ চিলি একেবাৰে ব্ৰাজিলৰ একেবাৰে সাইডত আছে হয়নে সাউথ আমেৰিকা একেবাৰে আপোনাৰ ওয়েস্টার্ন সাইডত আছে আৰু ইকুৱেডৰৰ লগতো নকৰে ইকুৱেডৰো এক্সট্ৰাকে আছে সো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ব্ৰাজিল শেয়াৰ্স বৰ্ডাৰ অনলি উইথ আৰ্জেন্টিনা এটোটো ভুলে আৰ্জেন্টিনাৰ লগত নহয় ব্ৰাজিলে গুটেইখিনি লগতে কৰি আছে আপোনালোকৰ ফ্ৰেন্স গুয়েনা সুৰিনাম ভেনিজুৱেলা বলিভিয়া তো গুটেইখিনি লগতে কৰে তো ব্ৰাজিল ইজ এ ল্যান্ডলক কাউন্ট্রি নো ব্ৰাজিল কেতিয়াও ল্যান্ডলক কাউন্ট্রি নহয় কাৰণ ব্ৰাজিলৰ লগত আটলান্টিক ওচনে বৰ্ডাৰ শেয়াৰ কৰি আছে হয়নে সক কনফিউজ লাগিছে তো মই দেখাই দিছো সক এটো সক এফালে আটলান্টিক ওচন নাই জানো কেনেকৈ ল্যান্ডলক হ'ব ল্যান্ডলক নহয় নেক্সট আহি গ'ল ব্ৰাজিলৰ লগত গোটেই কাউন্ট্রি বিলাকে ক'ত শেয়াৰ কৰিছে ইকুৱেডৰে কৰা নাই এফালে চিলিয়ে কৰা নাই হয়নে গতিকে ইকুৱেডৰ অফ চিলি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চনটো যাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো চাই লওক যে কৈছে যে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং ব্ৰাজিল তো ইট ইজ দ্য লাৰ্জেষ্ট কাউন্ট্রি ইন সাউথ আমেৰিকা লিখি ল'ব পাৰে এটো হয় সাউথ আমেৰিকাৰ আটাইতকৈ ডাঙৰ কাউন্ট্ৰিখনেই হৈছে ব্ৰাজিল ঠিক আছে ইট শেয়াৰ্স বৰ্ডাৰ উইথ চিলি ই বৰ্ডাৰ শেয়াৰ কৰে চিলিৰ লগত এই মাত্ৰ কৈ আহিছো ব্ৰাজিলে চিলি আৰু ইকুৱেডৰৰ লগতেই বৰ্ডাৰ শেয়াৰ নকৰে বাকি সাউথ আমেৰিকাৰ সকলো দেশৰ লগতে ব্ৰাজিলে বৰ্ডাৰ শেয়াৰ কৰে মই পাৰে প্ৰতি কৈ আহিছো গতিকে অপচন 2 টো হ'ব ভুল 2 টো ভুল এতিয়া শুদ্ধ কি হ'ব শুদ্ধ আপোনালোকৰ কি কৈছে শুদ্ধটোহে উঠিছে 1 টো শুদ্ধ হ'ব নেক্সট ইট শেয়াৰ্স বৰ্ডাৰ উইথ ইকুৱেডৰ লগত ই বৰ্ডাৰ শেয়াৰ কৰে নকৰে ইকুৱেডৰ লগতো বৰ্ডাৰ শেয়াৰ নকৰে গতিকে অনলি 1 ইজ দ্য কাৰেক্ট আনসাৰ গতিকে অনলি 1 অপচন এ আছে এ উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব হয়নে নেক্সট আহি গ'ল কোৱেশ্চন নম্বৰ 3 which pair of countries does not share border with Brazil তো ব্ৰাজিলৰ লগত কোন দুখন দেশে বৰ্ডাৰ শেয়াৰ নকৰে এটুকে মই বাৰে প্ৰতি কৈ আহিছো যে চিলি আৰু ইকুৱেডৰৰ বৰ্ডাৰ শেয়াৰ নকৰে এটো আৰু মই এতিয়া পুনৰ কৈ দিয়াৰ কোনো প্ৰয়োজন নাথাকিব গতিকে অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট 4 নম্বৰ কোৱেশ্চন which of the following each a landlocked country of the South America bare poti koi hisu je South America landlocked country matro dukhone ase karon baki hokol bila country border share kore with sea ba oceans ba water body hoite gotike South America hei dukhon country hoise ma bare poti koi hisu je Bolivia aru apnalukor Paraguay শুদ্ধ উত্তৰ হয় কিন্তু ইয়াতে বলিভিয়াৰ উত্তৰটো যেহেতু নাই গতিকে ইয়াৰে শুদ্ধটো হ'ব Paraguay কাৰণ চিলিয়ে বৰ্ডাৰ শেয়াৰ কৰে ওয়াটাৰৰ লগত ব্ৰাজিলে কৰে পেৰুৱে কৰে তো ডেফিনেটলি হ'ব Paraguay নকৰে কাৰণ এখন ল্যান্ডলক কাউন্ট্রি হয় ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চনটো সব 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাই লওক তাতে কৈছে যে আইডেন্টিফাই দ্য ল্যান্ডলক কাউন্ট্রিজ ইন সাউথ আমেৰিকা আকৌ এটা কথাকে খুদা নাই নে তো মই কৈছো মোৰ ভিডিও বিলাকৰ পৰা আপোনালোকৰ এটোৱে লাভ হ'ব কাৰণ বাৰে প্ৰতি একেখিনি কথাকে ৰিভিজন যেতিয়া হৈ থাকিব হেখিনি আপোনালোকৰ ব্ৰেইনত সাবকনসিয়াস মাইন্ডত পাৰ্মানেন্টলি ৰৈ যাব ঠিক আছে তো ইয়াতে চাই লওক আপোনালোকৰ ল্যান্ডলক কাউন্ট্রিজ ইন সাউথ আমেৰিকাৰ কথা কৈছে মই বৰ্তমান কৈ আহিছো যে পেৰাগুৱে আৰু বলিভিয়া হৈছে ল্যান্ডলক কাউন্ট্রি গতিকে অপচন 1 and 2 will be the correct answer ঠিক আছে নেক্সট 6 নম্বৰ কোৱেশ্চনটো চাই লওক আপোনালোকে কি দিয়া আছে তাতে কৈছে যে which statement is correct regarding the landlocked countries of the South America landlocked countries সমূহৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো statement correct হয় অপচন এ আছে Bolivia has coastline on Pacific Ocean বলিভিয়াৰ coastline আছে নেকি Pacific Oceanৰ লগত
এটো শুদ্ধ হ'ব নেকি নহয় কাৰণ বলিভিয়াটো ল্যান্ডলক কাউন্ট্রি বুলি আমি এই মাত্ৰ বহুতবাৰ পঢ়ি আহিছো বলিভিয়া আৰু পেৰাগুৱে ল্যান্ডলক কাউন্ট্রি নেক্সট আছে পেৰাগুৱে ইজ সাৰাউন্ডেড বাই ওয়াটাৰ কেনেকৈ ধৰণে হ'ব এই মাত্ৰ কৈছো পেৰাগুৱেটো ল্যান্ডলক কাউন্ট্রি হয়নে ল্যান্ডলক কাউন্ট্রিটো ওয়াটাৰ বডি নাথাকে নেক্সট কৈছে বলিভিয়া এণ্ড পেৰাগুৱে আৰ ল্যান্ডলক কাউন্ট্রিজ আকৌ একটা কথাকে ঘূৰাই পকাই কৈ দিলে এটো ভুল হ'ব গতিকে চিলি ইজ অ ল্যান্ডলক yes অপশন সি বলিভিয়া আৰু পেৰাগুৱে ল্যান্ডলক কাউন্ট্রি বুলিয়ে কৈছে ইয়াত yes বলিভিয়া আৰু পেৰাগুৱে ল্যান্ডলক কাউন্ট্রি হয় আৰু চিলিয়াত ল্যান্ডলক কাউন্ট্রি কেনেকৈ ধৰণে হ'ব চিলিয়াটো ওয়াটাৰ বডি শ্বেয়াৰ কৰে কাৰণ চিলিটো একেবাৰে সাউথ আমেৰিকাৰ একদম ওয়েষ্টত আছে হয়নে নেক্সট 7 নম্বৰ কোৱেশ্চনটো চাই লওক দ্য হাইয়েষ্ট কেপিটেল অফ দ্য ৱৰ্ল্ডত একে হাইয়েষ্ট কেপিটেলখনৰ নামো মই বৰ কৈ আহিছিলোঁ চাগে তো এইখন হৈছে আমাৰ যদি চাই বলিভিয়াৰ যিখন কেপিটেল সেইখনেই হ'ব ৱৰ্ল্ডৰ এটাকৈ হাইয়েষ্ট কেপিটেল তো বলিভিয়াৰ কেপিটেলখন কি আছিলে মনত আছে নাই আপোনালোকৰ মই বাৰেপতি কৈ আহিছিলোঁ লাপাজ LAPAZ অপশন বি উইল বি দ্য কাৰেক্ট আনসাৰ লাপাজ ইজ দ্য এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ দ্য বলিভিয়া আৰু সেইখনেই হ'ব হাইয়েষ্ট কেপিটেল অফ দ্য ৱৰ্ল্ড ইণ্ডিয়া বা এনেকুৱা নহয় যে ৱৰ্ল্ডৰ ভিতৰতে হাইয়েষ্ট কেপিটেল এখন সাউথ আমেৰিকাৰ বলিভিয়াৰ যিখন কেপিটেল এডমিনিষ্ট্ৰেটিভ যিখন কেপিটেল সেইখনেই হ'ব শুদ্ধ উত্তৰ হাইয়েষ্ট কেপিটেল ৱৰ্ল্ড কেতিয়াবা লাপাজ নাথাকিলে চুক্ৰে বুলি থাকিব পাৰে SUCRE চুক্ৰে এই চুক্ৰেখনো হ'ব যদি লাপাজ নাথাকে অপশ্যনত তো কনফিউজন কৰিবলৈ চুক্ৰে দি দিব পাৰে কিন্তু চুক্ৰেখনো সেই বলিভিয়াৰে কেপিটেল হয় তো বলিভিয়াৰ এখন কনষ্টিটিউচনেল কেপিটেল হয় নেক্সট কনচিডাৰ দ্য ফলোইং ষ্টেটমেন্টস কোৱেশ্চন নম্বৰ 8 লাপাজৰ ওপৰত সুধিছে তো লাপাজ লোকেটেড ইন বলিভিয়া ইয়েছ বলিভিয়াৰ এখন এডমিনিষ্ট্ৰেটিভ কেপিটেল মই বাৰেপতি কৈ আহিছোঁ ইট ইজ ৰিগাৰ্ডেড এজ দ্য হাইয়েষ্ট কেপিটেল ইন দ্য ৱৰ্ল্ড ইয়েছ সেইটোতো কৈ আহিছোঁ নেক্সট ইট লাইজ এট সি লেভেল তো এইটো সি লেভেলত কেনেকৈ থাকিব মই কৈ আহিছোঁ বলিভিয়া ইজ এ ল্যান্ডলক কাউন্ট্রি বলিভিয়া ইজ এ ল্যান্ডলক কাউন্ট্রি পেৰাগুৱে ইজ দ্য ল্যান্ডলক কাউন্ট্রি তো সি লেভেলৰ কথা ইয়াত নাহিব গতিকে অপশ্যন 1 আৰু 2 টো কাৰেক্ট হ'ব তাৰমানে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ 1 and 2 উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট 9 নম্বৰ কোৱেশ্চন ইন্টাৰেষ্টিং লাগিছে নাই বাৰু এতিয়া 9 নম্বৰ কোৱেশ্চনটো চাই লওক হুইচ সাউথ আমেৰিকান কাউন্ট্ৰি শেয়াৰ্স বৰ্ডাৰ উইথ বোথ আটলান্টিক ওচেন এণ্ড পেচিফিক ওচেন এটো মই মেপৰ থ্ৰুৱেদি মই কৈ আহিছোঁ তো এইটো কি হ'ব এইটো চকু মুদি কৈ যাওক কলম্বিয়া হ'ব শুদ্ধ অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ সি ফৰ কলম্বিয়া 10 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং কলম্বিয়াৰ ওপৰত ভিত্তি কৰি তলত কোনটো শুদ্ধ আমাক সুধিছে ইট বৰ্ডাৰ কলম্বিয়াৰ বৰ্ডাৰ পেচিফিক ওচেনৰ লগত আছেনে আছে ইয়াৰ আটলান্টিক ওচেনৰ লগতো আছে দুটা বৰ্ডাৰ আছে ইয়াতে সাউথ আমেৰিকাৰ এনেকুৱা এখনেই দেশ মানে এনেকুৱা এখনেই দেশ আছে যিনকি কলম্বিয়া দুয়োখন মহাসাগৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে বাকিখিনিয়ে পেচিফিক ওচেনৰ লগত যদি কৰিছে পেচিফিক ওচেনৰ লগতে কৰিছে যদি আটলান্টিক ওচেনৰ লগত কৰিছে আটলান্টিক ওচেনৰ লগতে কৰিছে দুয়োখনৰ লগত কৰা নাই কিন্তু কলম্বিয়া দুয়োখনৰ লগতে কৰিছে বৰ্ডাৰ শ্বেয়াৰ নেক্সট it borders the Atlantic Ocean through the Caribbean Sea. Next is it is landlocked country. Landlocked country কেনেকৈ হ'ব দুফালে যদি দুখন দেশৰ লগত দুখন মহাসাগৰৰ লগত ই বৰ্ডাৰ শ্বেয়াৰ কৰে landlocked countryটো নহ'ব সো ইয়াৰে শুদ্ধটো কি হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ তাৰমানে 1 আৰু 2 দুটাৰে শুদ্ধ হ'ব ঠিক আছে নেক্সট 11 নম্বৰ কোৱেশ্চনটো চাই লওক গেলাপাগোছ আইলেণ্ডছৰ কথাও মই কৈ আহিছোঁ গেলাপাগোছ আইলেণ্ডছ আৰ সিটুৱেটেড ইন এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে এক্সামত তো গেলাপাগোছ আইলেণ্ডছ ক'ত আছে মই কৈ আহিছিলোঁ যে ইকুৱেডৰত আছে আৰু ইকুৱেডৰৰ কেপিটেল কি আছিলে কুইটো QUITO নেক্সট 12 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে হুইচ ষ্টেটমেণ্ট ৰিগাৰ্ডিং গেলাপাগোছ আইলেণ্ডছ ইজ কাৰেক্ট গেলাপাগোছ আইলেণ্ডৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো শুদ্ধ সুধিছে তো দে বিলং টু ইকুৱেডৰ মই ডাইৰেক্ট কৈ দিছোঁ কাৰণ ভিডিঅ'টো দীঘল হৈ গৈ আছে আপোনালোকে নিজে পজ কৰি হ'লেও চাই ল'ব আৰু নহ'লে কমেণ্ট কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ এটেনশ্যনটো বনি ৰাখিব নেক্সট 13 নম্বৰ কুৱেশ্যনটো মই এইটো কৈ অহা নাছিলোঁ তাতে ABC ট্ৰায়াংগুলৰ কথা কৈছে তো ABC ট্ৰায়াংগুলটোকে আমি লিথিয়াম ট্ৰায়াংগুল বুলি কওঁ তাৰমানে আমাৰ ৱৰ্ল্ডৰ ভিতৰত লিথিয়াম য'ত বেছিকৈ পায় বেটাৰী প্ৰডাকশ্যন য'ৰ পৰা হয় তো সেইখিনি তো সেই ABC ট্ৰায়াংগুল বুলি কোৱা হয় সেই ঠাইখিনি আৰু সেই ঠাইখিনিত কোনকেইখন ডিষ্ট্ৰিক্ট আছিলে ইনক্লুড হয় তো এইটো মই ক'বলৈ যাওঁতে মই যদি অকণমান ফিগাৰটোলৈ যাওঁগৈ ইয়াতে যদি যাওঁ য়েছ ইয়াতে এই পজিশনটোত এনেকৈ ধৰণে এটা ট্ৰায়াংগল আপোনালোকে নিজে ড্ৰ কৰি ল'ব ইয়াতে বলিভিয়া চিলি আৰু আৰ্জেণ্টিনা এই লিথিয়াম ট্ৰায়াংগলটো আছে ABC ট্ৰায়াংগল বুলি এইটো কোৱা হয় ঠিক আছে
ফৰ আৰ্জেণ্টিনা, বি ফৰ বলিভিয়া, চি ফৰ চিলি। সেইকাৰণে ABC ট্ৰায়াংগল বুলি কোৱা হয় আৰু লিথিয়াম বেছিকৈ পোৱা যায় কাৰণে লিথিয়াম ট্ৰায়াংগল বুলি কোৱা হয়। তিনিখন থকা কাৰণে ট্ৰায়াংগল বুলি কোৱা হয় কাৰণ ইয়াত ট্ৰায়াংগলৰ দৰে ফৰ্ম হৈছে। ঠিক আছে, তো এইটো মনত ৰৈ গ'ল। কিমান পাইছিলোঁগৈ আমি? 13 নম্বৰ কুৱেশ্যন পাইছিলোঁগৈ চাগে। য়েছ, ইয়াতে আহি গ'ল কুৱেশ্যন। কোনটো শুদ্ধ উত্তৰ হ'ব? ব্ৰাজিলটো ইয়াতে নহয়েই, আৰ্জেণ্টিনা, বলিভিয়া, চিলি। য়েছ, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট 14 নম্বৰ কুৱেশ্যন। 14 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাই লওক। তাতে কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং লিথিয়াম ট্ৰায়াংগল। লিথিয়াম ট্ৰায়াংগলৰ পুনৰ কুৱেশ্যন আহিছে। ইট ইনক্লুডছ আৰ্জেণ্টিনা। হয়, আৰ্জেণ্টিনা ইয়াত আছে কাৰণ ABC ট্ৰায়াংগল, বলিভিয়া আছে, চিলি আছে, কিন্তু ইয়াত ব্ৰাজিল নাই। অপশ্যন 4টো হ'ব ভুল, গতিকে শুদ্ধটো সুধিছে 1 2 3 ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। 15 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? 15 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে হুইচ কাউণ্ট্ৰি ইজ নট এ পাৰ্ট অফ দ্য লিথিয়াম ট্ৰায়াংগল। লিথিয়াম ট্ৰায়াংগলৰ কোনটো পাৰ্ট নহয়? ABC হয়, আৰ্জেণ্টিনা, বলিভিয়া, চিলি হয়, ব্ৰাজিল নহয়। অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট 16 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাওক। মেথছ কৰিবলৈ দিছে, মেথছ দ্য ফলোইং। এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে, নিশ্চয়কৈ দেখিছে এক্সামবিলাকত। তো হায়েষ্ট কেপিটেল চিটিটো কি হয়? হায়েষ্ট কেপিটেল চিটিটো আমি সকলোৱে জানো, বলিভিয়াৰ যিখন কেপিটেল লাপাজ হ'ব। অপশ্যন চি হ'ব, একৰ চিটো হ'ব, একৰ চি। গতিকে অপশ্যন বিটো হ'ব ভুল আৰু চিটো হ'ব ভুল, কাৰণ একৰ চি এ আৰু বিতে আছে। নেক্সট আহি গ'ল গেলাপাগোছ আইলেণ্ডছ। গেলাপাগোছ আইলেণ্ডছ ক'ত আছে? ইকুৱেডৰ আছে। ইকুৱেডৰৰ কেপিটেল কি আছিলে? কুইটো। গতিকে অপশ্যন কুৱেশ্যন পইণ্ট 2ৰ এ হ'ব। 2ৰ এ অপশ্যন এতে আছে, বিত নাই। তাৰমানে কাউণ্ট্ৰি টাচিং 2 অ'চিয়ানছৰ লগত কলম্বিয়া হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট 17 নম্বৰ কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ নট কাৰেক্ট? তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয়? পাৰাগুৱে ইজ লেণ্ডলক। তো পাৰাগুৱে লেণ্ডলক হয়, কৈ আহিছিলোঁ। বলিভিয়া ইজ লেণ্ডলক। য়েছ, বলিভিয়াও লেণ্ডলক হয়। কলম্বিয়া টাচেছ 2 অ'চিয়ানছ। কলম্বিয়া টাচেছ 2 অ'চিয়ানছ হয়। পেচিফিক অ'চিয়ানছ আৰু আটলাণ্টিক অ'চিয়ানত টাচ কৰিছে। ব্ৰাজিল শ্বেয়াৰ্ছ বৰ্ডাৰ চিলি। ব্ৰাজিলে চিলিৰ লগত কেনেকৈ ধৰণে বৰ্ডাৰ শ্বেয়াৰ কৰিব? চিলিটো একেবাৰে ৱেষ্টত আছে, নকৰে। গতিকে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট 19 নম্বৰ কুৱেশ্যন। 18 নম্বৰ কুৱেশ্যন। হুইচ কাউণ্ট্ৰি এমং দ্য ফলোইং has coastlines on both Caribbean Sea and Pacific Oceans? Caribbean Sea আৰু Pacific Oceansৰ লগত কোনখন দেশৰ আচলতে বৰ্ডাৰ শ্বেয়াৰ কৰে? এইটো কলম্বিয়া হ'ব শুদ্ধ উত্তৰ, কৈ আহিছোঁ। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। 19 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটচ? গেলাপাগোছ আইলেণ্ড ক'ত আছে? ইকুৱেডৰত আছিলে, বলিভিয়াত নাই, ভুল। লাপাজ ক'ত আছে? লাপাজ বলিভিয়া হয়, পেৰাগুৱে নহয়। লিথিয়াম ট্ৰায়াংগল ক'ত আছিলে? আৰ্জেণ্টিনা, বলিভিয়া আৰু চিলি। ABC ট্ৰায়াংগল। য়েছ, অপশ্যন চিটো শুদ্ধ হ'ব। ব্ৰাজিল লেণ্ডলক কাউণ্ট্ৰি নহয়। ঠিক আছে, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। 20 নম্বৰ কুৱেশ্যন। এতিয়া আপোনালোকৰ যিহেতু মই কনচেপ্টটো দি আহিলোঁ সেই অকণমানি মেপখনতে, সেনেকৈ ধৰণে কনচেপ্টটো দি মানে আজি চাওকচোন মই কিমান কুৱেশ্যন ডিছকাশ্যন কৰি দিওঁ আপোনালোকৰ সৈতে। এতিয়ালৈকে 20টা হ'লেই। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ। ব্ৰাজিল ডজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ চিলি। ব্ৰাজিলে চিলিৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। য়েছ, নকৰে। গেলাপাগোছ আইলেণ্ডছ বিলংছ টু ইকুৱেডৰ। য়েছ, ইকুৱেডৰতে আছে। কলম্বিয়া টাচেছ both Pacific Oceans and Atlantic Oceans. Yes, গোটেইকেইটা অপশ্যনেই শুদ্ধ উত্তৰ, 1 2 3। অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট দ্য কেপিটেল অফ আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ কেপিটেল কি হয়? আমাক সেইটো সুধিছে। আৰ্জেণ্টিনাৰ কেপিটেল হৈছে বুয়েনাছ এয়াৰ্ছ। কৈ আহিছোঁ, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। 22 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং বুয়েনাছ এয়াৰ্ছ। বুয়েনাছ এয়াৰ্ছৰ কোনটো শুদ্ধ উত্তৰ সুধিছে? ইট ইজ দ্য কেপিটেল অফ দ্য আৰ্জেণ্টিনা। য়েছ, আৰ্জেণ্টিনাৰ কেপিটেল বুয়েনাছ এয়াৰ্ছ। ইট ইজ লোকেটেড অন দ্য পেচিফিক কোষ্ট। আৰ্জেণ্টিনাটো পেচিফিক কোষ্টত লোকেট কৰে নেকি সেইটো সুধিছে। নেক্সট ইট ইজ ওৱান অফ দ্য লাৰ্জেষ্ট চিটিজ ইন চাউথ আমেৰিকা। চাউথ আমেৰিকাৰ এখন লাৰ্জেষ্ট চিটিজৰ ভিতৰত হয় বুলি কৈছে বুয়েনাছ এয়াৰ্ছ। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। তাৰমানে এইখন এইটো হ'ব শুদ্ধ উত্তৰ আৰু 2টো হ'ব শুদ্ধ উত্তৰ, কাৰণ ই পেচিফিক কোষ্ট নহয়। তো এখন চাউথ আমেৰিকাৰ এখন লাৰ্জেষ্ট চিটি হয়। ঠিক আছে, নেক্সট যদি যাওঁ আমাৰ কুৱেশ্যন নম্বৰ 23। দ্য কেপিটেল অফ দ্য বলিভিয়া। বলিভিয়াৰ কেপিটেল কি হৈছে? বলিভিয়াৰ কেপিটেল লাপাজ, ইয়াৰ লগতে চুক্ৰেও হয়, আৰু লাপাজটো আমি কৈছোঁ হায়েষ্ট কেপিটেল অফ দ্য ৱৰ্ল্ড। নেক্সট 24 নম্বৰ কুৱেশ্যন কি দিয়া আছে? হুইচ ষ্টেটমেণ্ট ইজ কাৰেক্ট ৰিগাৰ্ডিং লাপাজ? লাপাজৰ ক্ষেত্ৰত কোনটো শুদ্ধ? ইট ইজ দ্য কেপিটেল অফ দ্য চিলি। চিলিৰ লাপাজ নেকি? নহয়, বলিভিয়াৰহে লাপাজ, গতিকে 1 2 ভুল। ইট ইজ দ্য হায়েষ্ট কেপিটেল চিটি অফ দ্য ৱৰ্ল্ড। য়েছ, এইটো হ'ব বিটোৱে শুদ্ধ উত্তৰ হ'ব। ইট লাইকছ ব্ৰাজিল। ব্ৰাজিলৰ পৰা নহয়, আৰু এইটো কষ্টেল চিটি নহয়। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। 25 নম্বৰ কুৱেশ্যন। দ্য কেপিটেল অফ দ্য ব্ৰাজিলৰ যিটো কেপিটেল সেইটো কি হয়? ব্ৰাচিলিয়া। অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, কৈ আহিছিলোঁ। 26 নম্বৰ কুৱেশ্যনটো চাই লওক আপোনালোকে কি দিয়া আছে। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ব্ৰাচিলিয়া। ব্ৰাচিলিয়াৰ ওপৰত সুধিছে। ইট ইজ দ্য কেপিটেল চিটি অফ দ্য ব্ৰাজিল। ব্ৰাজিলৰ কেপিটেল চিটি হয়। ৰিঅ' ডে জানেৰিঅ' ইজ দ্য কাৰেণ্ট কেপিটেল অফ দ্য ব্ৰাজিল। নেক্সট কৈছে ব্ৰাচিলিয়া ইজ এ প্লেন চিটি।
তো ব্ৰাজিলিয়া এখন প্লেন চিটি বুলি কৈছে গতিকে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে ইয়াতে 1 and 3 হ'ব শুদ্ধ উত্তৰ তাৰমানে এটো ব্ৰাজিলৰ হয় বুলি কৈছো আৰু এখন প্লেন চিটি হয় কিন্তু ৰিও ডে জেনেৰিও কাৰেন্ট ক্যাপিটাল নহয় ব্ৰাজিলৰ কাৰেন্ট ক্যাপিটাল আগৰ ক্যাপিটাল ব্ৰাজিলিয়াই হয় গতিকে এটো জানিবই লাগে আপোনালোকে 27 নম্বৰ কোৱেশ্চন চিলিৰ ক্যাপিটালটো সুধিছে চিলিৰ ক্যাপিটালটো মই কৈ আহিছিলো সেন্টিয়াগো অপশন সি উইল বি দা কাৰেক্ট আনসাৰ 28 নম্বৰ কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ দা কাৰেক্টলি মেচ কোনকিটা সুধিছে চিলিৰ কুইটো নহয় ইকুৱেডৰহে কুইটো অপশন এটো ভুল ইকুৱেডৰৰ বগোটা নহয় কলম্বিয়াহে বগোটা পেৰুৰ লিমা ইয়েস অপশন সি টু হ'ব শুদ্ধ উত্তৰ পেৰুৰ লিমা হয় ব্ৰাজিলৰ বুয়েনাস আইৰেছ নহয় আৰ্জেন্টিনাৰ বুয়েনাস আইৰেছ ব্ৰাজিলৰ ব্ৰাসিলিয়া সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট 29 নম্বৰ কোৱেশ্চন চক দা ক্যাপিটাল অফ দা কলম্বিয়া ক্যাপিটালটো সুধিছে কলম্বিয়াৰ ক্যাপিটাল হ'ব বগোটা ঠিক আছে নেক্সট যদি যাও আমি কোৱেশ্চন নম্বৰ 30 কি দিয়া আছে চাই লওক নেক্সট 30 নম্বৰ কোৱেশ্চনটো চাই লওক কি আছে তো 30 নম্বৰ কোৱেশ্চনটো চাই লওক বগোটাৰ ওপৰত সুধিছে বগোটাটো কলম্বিয়াৰ বগোটা মই কৈ আহিছো কলম্বিয়া টাচেছ আটলান্টিক এণ্ড পাচিফিক অceans মই বাৰেপতি কৈ আহিছো দুখন অচিনছৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কলম্বিয়া আৰু বগোটা ইজ এ কোষ্টেল সিটি এটো এটা কোষ্টেল সিটি কৈছে শুদ্ধটো হ'ব অপশন এ টু হ'ব শুদ্ধ উত্তৰ অপশন এ আৰু 1 আৰু 2 শুদ্ধ উত্তৰ হ'ব নেক্সট 31 নম্বৰ কোৱেশ্চনটো চাওক ক্যাপিটাল অফ দা ইকুৱেডৰ মই বাৰেপতি কৈছো যে কুইটো হৈছে ইয়াৰ ক্যাপিটাল ঠিক আছে গ্যালাপাগোছ আইল্যান্ডটো তাতে আছে 32 নম্বৰ কোৱেশ্চনটো চাওক হুইচ স্টেটমেন্ট ৰিগাৰ্ডিং কুইটো ইজ দা কাৰেক্ট কুইটোৰ কোনটো শুদ্ধ উত্তৰ কুইটোৰ ইকুৱেডৰ হয় ইট ইজ সিটুৱেটেড ইন ইকুৱেডৰ অপশন বি উইল বি দা কাৰেক্ট আনসাৰ 33 নম্বৰ কোৱেশ্চন দা ক্যাপিটাল সিটি অফ দা গুয়েনাৰ ক্যাপিটাল সিটি কি হয় বা ককচোন মনত পৰিছে নে আপোনালোকৰ গুয়েনাৰ কি আছিল জৰ্জ টাউন আছিল অপশন এ উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 34 নম্বৰ কোৱেশ্চনত কি দি আছে হুইচ অফ দা ফলোইং ইজ দা কাৰেক্টলি মেচ কোনটো হয় গুয়েনাৰ এইমাত্ৰ কৈ আহিছো জৰ্জ টাউন হয় কাৰেক্টলি মেচ সুধিছে তো এটোৱে হ'ব শুদ্ধ উত্তৰ সুৰিনামৰ পাৰামাৰিব আছিল পেৰাগুৱে কি আছিল পেৰাগুৱে এসেনচিয়ন আছিল উৰুগুৱে মন্টেভিডিও আছিল কিন্তু এটা ভুল হৈ আছে নেক্সট 35 নম্বৰ কোৱেশ্চনছ ক্যাপিটাল অফ দা পেৰাগুৱে এইমাত্ৰ কৈ আহিছো এসেনচিয়নছ হ'ব শুদ্ধ উত্তৰ Next 36 number question consider the following statement about the Ascensions. It is the capital of the Paraguay. Hoy Paraguay is a landlocked country. Yes, Paraguay to landlocked country hoy. Asuncion is located on the Pacific coast. To e landlocked country hole Pacific coast connected hone hobo. Gotike option 1 আৰু 2 শুদ্ধ option A will be the correct answer. 37 number questions Peru capital কি হয় লিমা হয় পাৰে পটি কৈ আহিছিলো 38 number questions which statement is not correct তলৰ কোনটো statement correct নহয় সুধিছে লিমা is the capital of the Peru yes লিমা Peru capital হয় Brasilia is the capital of the Brazil yes Brazilor capital Brasilia হয় Santiago is the capital of the Bolivia no Santiago to Chile capital option C2 হ'ব শুদ্ধ গতিকে C2 হ'ব শুদ্ধ ভুল কোনটো সুধিছে গতিকে C2 হ'ব ভুল তাৰমানে C2 শুদ্ধ Quito is the capital of the Ecuador yes 39 to সুধিছে সুৰিনামৰ ক্যাপিটাল কি সুৰিনামৰ ক্যাপিটাল বাৰেপতি কৈছিল পাৰামাৰিব অপশন এ উইল বি দা কাৰেক্ট আনসাৰ 14 number question which pair is the correctly match কোনটো correctly match হৈছে সুৰিনামৰ পাৰামাৰিব গুয়েনাৰ কেইন নহয় গুয়েনাৰ হৈছে জৰ্জ টাউন বাৰেপতি কৈ আহিছো গতিকে এটো ভুল সুৰিনামটো শুদ্ধ হ'ব অপশন এ উইল বি দা কাৰেক্ট আনসাৰ কাৰণ ফ্ৰেঞ্চ গুয়েনাৰ হে কেইন এটো ভুলকে আছে ফ্ৰেঞ্চ গুয়েনাৰ কেইন হয় আৰু গুয়েনাৰ জৰ্জ টাউন হয় ব্ৰাজিলৰ ব্ৰাসিলিয়া হয় লিমা নহয় পেৰু হে লিমা 41 number questions to কি আছে the capital of the Uruguay capital কি হয় আমাকে দিছে Uruguay capital Montevideo বাৰেপতি কৈ আহিছে অপশন এ টু শুদ্ধ উত্তৰ হ'ব নেক্সট 42 number question কি দিয়া আছে যে Montevideo ওপৰত তলৰ কোনটা স্টেটমেন্ট শুদ্ধ it is the capital of the Uruguay capital Montevideo হয় Uruguay shares border with Brazil and Argentina Uruguay ব্ৰাজিলৰ লগত কৰে আৰু আৰ্জেন্টিনাৰ লগত বৰ্ডাৰ শেয়াৰ কৰে yes Montevideo is located in Bolivia তো Montevideo তো অলপ আগতে কৈ আহিছো Uruguay capital বুলি কেনেকে ধৰণে বলিভিয়াৰ লগত ৰিলেট হ'ব no 1 and 2 হ'ব শুদ্ধ উত্তৰ অপশন এ will be the correct answer next আহি গ'ল 43 number question the capital of the Venezuela capital কি হৈছে তো Venezuela capital কি হয় Caracas option B will be the correct answer 44 number question which statement regarding Caracas is the correct তো Caracasৰ ওপৰত কোনটো statement শুদ্ধ উত্তৰ Caracas তো কি হয় Caracas তো Venezuela হয় গতিকে A will be the correct answer next 45 number questions French Guiana capital কি হয় French Guiana capital অলপ আগতে মই সকে কৈ আহিছো French Guiana capital কি হ'ব শুদ্ধ উত্তৰ French Guiana কেইন হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপশন এ will be the correct answer 46 number questions কি আছে which of the following is not correctly matched তলৰ কোনটো correctly match হৈ থকা নাই আৰ্জেন্টিনা বুয়েনাস আইৰেছ হয় correctly হৈ আছে চিলি সেন্টিয়াগো হয় বলিভিয়াৰ কুইটো নহয় বলিভিয়া কি আছিল বাৰু লাপাচ আৰু সুক্ৰে আছিল গতিকে অপশন সি will be the correct answer ভুলটো দিছে গতিকে সি ভেনেজুৱেলা কাৰাকাছ হয় 47 ৰ সুধিছে মেটচ কৰিবলৈ কৈছে ব্ৰাজিলৰ কি হয় ব্ৰাসিলিয়া একৰ বি হ'ব একৰ বি ক'ত আছে একৰ বি
অপশ্যন এত আছে বিত আছে ডিত আছে গতিকে বি অপশ্যন আৰু চি অপশ্যন কাটি দিলোঁ পেৰুৰ কি হয় পেৰুৰ লিমাৰ 2A ক'ত আছে অপশ্যন এত আছে হ'ব শুদ্ধ উত্তৰ আৰু চিলিৰ কি হয় বাৰু চিলিৰ চেণ্টিয়াগো 48 number question which capital city is correctly matched with this country বগোটাৰ কেনেকৈ ধৰণে ইকুৱেডৰ হ'ল বাৰু ইকুৱেডৰৰ কি আছিলে কুইটো আছিলে তো বগোটা কাৰ আছিলে কলম্বিয়া কুইটো ইকুৱেডৰৰ কুইটো আছিলে কুইটোৰ পেৰু নহয় কাৰাকাছ ভেনিজুৱেলা ইয়েছ অপশ্যন চি দুটা কাৰেক্ট আনচাৰ ভেনিজুৱেলা কাৰাকাছ এইটোৱে শুদ্ধ হৈছে এইটো পেৰুৰ লিমা চিলিৰ লিমা নহয় চিলিৰ চেণ্টিয়াগো 49 number question consider the following statements Brasilia is the capital of the Brazil yes Santiago is the capital of the Chile yes Montevideo is the capital of the Paraguay নহয় Uruguay option 3 টো ভুল তাৰ মানে শুদ্ধ উত্তৰ 1 and 2 option 1 and 2 ক'ত আছে বি দুটা কাৰেক্ট আনসাৰ 50 নম্বৰ question আজি ভিডিঅ'ৰ শেষৰটো question চাই লওক which of the following is correctly matched কোনটো correctly match হৈ আছে option এ আছে এইটো question মই কৈ নিদু এইটো লাষ্ট question আপোনালোকে নিজে কৰক কাৰণ ইমানখিনি পঢ়াই দিলোঁ আৰু খুব সুন্দৰভাৱে মেপৰ থ্ৰুৱেদি বুজাই দিলোঁ তো এতিয়া কোনটো কাৰেক্টলি মেটচ হৈছে ক'ব পেৰাগুৱেৰ কেপিটেল মণ্টেভিডিঅ হয়নে নে উৰুগুৱেৰ কেপিটেল এছেনচিয়ান হয় নে বলিভিয়াৰ কেপিটেল লাপাচ হয় ইকুৱেডৰৰ কেপিটেল বগোটা হয় ইয়াৰে তিনিটা ভুল হৈ আছে আৰু এটা শুদ্ধ হৈ আছে শুদ্ধ পেয়াৰটো বাছি মানি কমেণ্টত জনাওক ঠিক আছে তো এই ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব ফিজিক্যাল জিওগ্ৰাফিটো দিয়াই আছে 14টা ভিডিঅ' প্লেলিষ্ট বনোৱা আছে চাই ল'ব এতিয়া ৱৰ্ল্ড জিওগ্ৰাফি প্লেলিষ্ট বনাই দিম চাই ল'ব আৰু সকলোবিলাক এনি টাইপ অফ এক্সাম এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ লগতে কমেণ্ট কৰিব কেনেকুৱা পাইছে ভিডিঅ' থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'